ঠিক আছে মাউন্ট অফ মুন যেতিয়া মাউন্ট অফ মুন ইয়াৰ পৰা খুব সুন্দৰভাৱে ৰাউন্ডিং হয় আৰু ওপৰ সাইডটো উন্নত হয় তেতিয়া জানিবা যে ডেভেলপ মাউন্ট অফ মুন মুন মাউন্টটো ডেভেলপ থাকিব আৰু দৰকাৰী কথা হ'ল যে যেটো হেডলাইন should be কাৰণ কেলে মুন ইজ মাইন মন কৰ পৰা আহিলে এটো মাথাত আছে আৰু হেডলাইনটো the headline is mind and brain সেইকাৰণে এটা ইয়াৰ লগত এটা ইন্টাৰলিংক আছে আৰু থাম হল বেলেন্সাৰ উন্নত ডেভেলপ মাউন্ট মানে বুজা যাব যে মন যেটো আছে ডেভেলপ মানে ৰাউন্ডিং থাকিব পাৰকাশন সাইড হাতৰ দেখত আৰু ইয়াত উন্নত মানে ডেভেলপ পেড থাকিব এটো এটা আমি জানিম যে হেতু ডেভেলপ মাউন্ট অফ মুন আইদাৰ যদি সাইনৰ কথা আহে হেতু আমি বেলেগ কথা কিন্তু আমি ফাৰ্স্ট আমি ধৰি লব লাগিব যে এটো মাউন্ট মুন মাউন্টটো ডেভেলপ কিয়া হলে ডেভেলপ মাউন্ট অফ মুন আৰু হেডলাইন এই দুটা যদি ঠিক হৈ যায় তেতিয়া হল তেনে ব্যক্তি কি হ'ব ব্যালেন্স অফ মাইন্ড সুস্থ মন ফুৰ্তি উৎসাহী মন আৰু তাৰ যেটো মাইনৰ যেটো ক্ৰিয়েচন সৃষ্টিশীল যেটো মন সেই বস্তুটো কি সুন্দৰতাক প্ৰবাহিত কৰিব পাৰে গাইডত চলাব পাৰে আৰু চন্দ্ৰই ব্যক্তিৰ সাধাৰণ যেটো জেনাৰেল ষ্টেটস অফ মাইন্ড এন্ড হেলথ চন্দ্ৰই এজন ব্যক্তিৰ স্বাভাৱিক মনৰ অৱস্থা আৰু স্বাভাৱিক স্বাস্থ্য এই বস্তু ডিপেন্ড কৰে দ্যাট মিন্স সেইখিনি ব্যালেন্স হৈ যাব যে ডেভেলপ মাউন্ট অফ মুন উইথ গুড হেডলাইন such persons are good mentality creativity good health and sound mind and sound health চন্দ্ৰ আৰু মস্তিষ্কৰ ৰেখা যদি উন্নত হয় তেনে ব্যক্তি হ'ব ভাৰসাম্য মনৰ সৃষ্টিশীল কাম সুস্থ স্বাস্থ্য আৰু সুস্থ মন নৰ দ্বাৰা পৰিচালিত ঠিক আছে মইতো ইংলিশ আছামিজ দুটা কৈ কৈছো লিখিবলৈ ইমান টাইম দৰকাৰ নাই খালি ক্যাচ কৰি যাব লাগে ঠিক আছে আৰু নরমালি ডেভেলপ মাউন্ট অফ মুন যদি মুন সাধাৰণভাৱে যদি উন্নত হয় তেনে ব্যক্তি হ'ব পাৰিব কবি সাহিত্যিক হ'ব পাৰিব প্ৰেম বা অলৌকিক বিষয় যিবিলাক ঐশ্বৰিক ডিভাইন এই বস্তুটোত তেওঁলোকৰ ইন্টাৰেষ্ট আহিব নরমাল ডেভেলপ মাউন্ট অফ মুন মানে চন্দ্ৰ সাধাৰণভাৱে উন্নত হলে দে আৰ poet তেওঁলোক কবি আৰু দে আৰ ফুল অফ romance তেওঁলোক ফুল অফ love কি প্ৰেম বোলা বস্তু থাকিব আৰু ইন্টাৰেষ্ট ইন ডিভাইন সাবজেক্টস অলৌকিক বিষয়ৰ প্ৰতি তেওঁলোক আকৃষ্ট হ'ব দে আৰ লিটাৰেট পিপল তেওঁলোক হ'ব সাহিত্যিক বিজ্ঞ মিউজিশিয়ান অৰ্থাৎ who make the imagination in artistic pursuit তাৰমানে যি কল্পনাক ৰূপ দিব পাৰে তেওঁলোক বিদ্বান আৰু ধৰ্মীয় ধাৰণাটো বিশ্বাসী ঠিক আছে the next paragraph is যদি মাউন্ট মুনটো যদি উইক হয় তেতিয়া হলে তেওঁলোকে কেৱল মাত্ৰ খোৱা লোৱা যিবিলাক ভৌতিক বিষয়ৰ লগতে জড়িত হয় আৰু মস্তিষ্কও দুৰ্বল থাকে that means if the mount of moon is weak then such person are interested in only the materialistic world and weak brain চন্দ্ৰপ্ৰভা দুৰ্বল হলে খোৱা লোৱা বিলাক তথা ভৌতিক বিষয়তে জড়িত হয় মাত্ৰ বেলেগ কথা চিন্তা নাই আৰু মস্তিষ্ক ব্ৰেইন দুৰ্বল থাকিব নেক্সট প্যাৰাগ্ৰাফ শর্ট কথা যদি all if highly developed then such person are very serious or their thinking
think much and fear of insanity ঠিক আছে চন্দ্ৰ পৰ্বটো যদি বেছি মানে উঠঙা হয় ডেভেলপ হয় তেতিয়াহলে তেনে মানুহবিলাকে বেছি চিন্তা কৰিব আৰু পাগল হোৱাৰ মানে লক্ষণ থাকে those person are অন্ধবিশ্বাসী superstitious মানে uncivilized কুসংস্কাৰ প্ৰিয় মানে highly developed amount of moon person বিলাক হৈছে superstitious অন্ধবিশ্বাসী তেওঁলোকে আৰু কুসংস্কাৰ প্ৰিয় মানে বেয়া যিবিলাক ৰীতি মতে চলে ঠিক আছে মাউন্ট যেটো আছে তিনটা ভাগত আপার মুন মিডল মুন একদম লোয়ার মুন তিনটা ভাগত যদি চন্দ্ৰৰ উপৰ ক্ষেত্ৰটোত আহে তেতিয়া হলে থ্ৰট নোজ ঠিক আছে মানে শ্বাস প্ৰশ্বাস এই পাৰ্টত যদি মুনৰ যেটো পোৰশন আছে তাত এটো হল আপার পার্ট এটো হল মিডল পার্ট এটো লোয়ার পার্ট আপার পার্ট যদি ডেভেলপড হয় মানে সরি মানে হেতু পোরশনত কি কি কৰিব শ্বাস প্ৰশ্বাস নেজেল নাকৰ লগত যেটো আছে কানেকশন তাত হয় আৰু মিডল পার্টত হৈছে পেট স্টমাক আৰু লোয়ার পার্ট হৈছে কিডনি যেটো সেক্সুয়াল অর্গান প্রজনন অঙ্গ ইউটেরাস হা মানে হেতু পার্টত বেলেগ হয় হেমিটাৰ সাইনত তোমাৰ প্ৰেডিকশন কৰিব পাৰিবা আপাৰ পার্টটো থ্ৰট ডিঙি আৰু শ্বাস প্ৰশ্বাস ৰেসপিৰেটৰি throat and respiratory system middle part is stomach and lower part is মানে generative organ or kidney develop amount of moon this person are love of nature and beauty মানে উন্নত চন্দ্ৰৰ যদি ক্ষেত্ৰ হয় তেনে ব্যক্তি সৌন্দৰ্য আৰু প্ৰকৃতি প্ৰেমী আৰু এনেবিলাক ব্যক্তি বেছি কল্পনা প্ৰবণ বেছি মানে ইমাজিনেশনটো বেছি থাকে আৰু অলপ বিষয়তে মানে বিচলিত হৈ যায় মানে যেটো ৰেষ্টলেছনেস very imaginative and restlessness develop amount of moon আৰু প্ৰেমজনিত বিষয়ত বেছি বাস বিচাৰ কৰে এই কাৰণে যাতে কব যে তেওঁলোকে হয়তো অহত লোকৰ কবলত পৰিব পাৰে they are very serious about love matters বাস বিচাৰ কৰে আৰু এই কাৰণে কৰে যে তেওঁলোকে হয়তো বেয়া মানুহৰ কবলত পৰিব পাৰে the next paragraph weak and underdeveloped amount of moon such person are very hard in কঠোৰ হৃদয় আৰু বাস্তৱবাদী weak বা অনুন্নত ডেভেলপ হলে তেতিয়া হলে ব্যক্তি কঠোৰ বা বাস্তৱবাদী হা কঠোৰ নিষ্ঠুৰ বাস্তৱবাদী মানে মেটেৰিয়েলিস্টিক যদি মাউন্ট অফ মুন যেটো তাৰ যদি ঢাল বাহিৰৰ দিশত হয় তেতিয়া হলে কি হ'ব তেনেবিলাক ব্যক্তি হ'ব সেক্সি কামাতুৰ আৰু নাৰীৰ প্ৰতি উইকনেস ফৰ আদাৰ ওমেন তাৰ মানে তেনেবিলাক ব্যক্তি কামাতুৰ হ'ব আৰু নাৰীৰ প্ৰতি দুৰ্বল থাকিব ঠিক আছে they are shameless for sexual enjoyment মানে যৌন তৃপ্তিৰ কাৰণে তেওঁলোকে লাজ নকৰে so why they ill report in society সেইকাৰণে তেওঁলোক সামাজিকভাৱে বদনাম হয় ইয়াত যদি একাধিক ৰেখা থাকে তেতিয়া জানিব যে একাধিক বাৰ ভ্ৰমণ ইয়াত যদি লগত এটা ঘূৰণীয়া টাইপৰ চিন পোৱা যায় তেতিয়া ৰাজনৈতিক ক্ষেত্ৰত ভ্ৰমণ আহিব পাৰে নেক্সট প্ৰেগ্ৰাফ হ'ল চন্দ্ৰৰ যদি ওপৰৰ ক্ষেত্ৰত ওপৰত মানে যদি ডেভেলপড হয় উঠঙা হয় তেতিয়া হলে পানী লগা চৰ্দি মোৰ আছে এটো বুজি পাইছা এটো পানী লগা চৰ্দি বা বাতবিক জাতীয় সমস্যা হিলা তাৰ প্ৰমাণ দেখালো আৰু এটা চোৱা ঠিক ইয়াত যেটো আছে তলৰ সাইডটোত অলপ নামি গৈছে ই হৈছে ষ্টমাক প্ৰবলেম পেটৰ ৰোগ পেটৰ সমস্যা আৰু শাৰীৰিকভাৱে দুৰ্বল থাকিব মানে থাৰিৰ দিশত যদি বোৱা হয় স্লোপিং টু ৰিষ্ট
it is a sign of stomach problem and physically weak. যদি শংখৰ দৰে চিন হয় আমুক শংখ, তেতিয়াহ'লে নিজৰ প্ৰচেষ্টা সেলফ এফৰ্টৰ দ্বাৰা লাইফত জীৱনত সফলতা পাব। শংখ ফিজিক্যাল ফিচাৰ ওখ, বগা, ঘূৰণীয়া মুখ, মানে যিটো ৱেল বিল্ড ফ্লেচি ফিজিক, টল পাৰ্চন, টল ৰাউণ্ড ফেচ, ফ্লেচি ফিজিক, হোৱাইট কালাৰ্ড, মানে বগা ৰঙৰ, মূৰটো ঘূৰণীয়া, ৰাউণ্ড হেড, কপাল সোমোৱা, ডিপ্ৰেছ ফৰহেড, হা, চেলাউৰি ডাঠ, ঠিক আছে, বিজি আইব্ৰজ, নাকৰ ওপৰলৈকে বোৱা, কানেক্টেড অভাৰ লেইং অভাৰ নজ, কাণৰ নাকৰ ওপৰলৈকে সি জইন থাকিব, নাকটো চুটি হ'ব, সৰু হ'ব আৰু ওপৰমুৱা হ'ব, ঊৰ্ধ্বমুখী হ'ব, কেতিয়াবা সমান্তৰালো হয়। আইব্ৰজ আৰ আপ টু নজ, মানে নাকৰ ওপৰলৈকে। চেহেৰা ধুনীয়া হয়, ধুনীয়া চেহেৰা। স্মল মাউথ, মুখখন সৰু হ'ব, স্মল টিথ, হেভি চিন, গধুৰ থুতৰি আৰু ফ্লেক্সিবল, থুতৰিটো ফ্লেক্সিবল হ'ব, নমনীয় হ'ব, হা। স্মল আৰ্চ এণ্ড এটেচ টু বডি, মানে শৰীৰৰ লগতে লাগি থাকিব, কাণবিলাক সৰু হ'ব, ভৰিৰ তলুৱাটো চেপেটা আৰু ডাঙৰ হ'ব। ৰোগৰ বিষয়ে লিখি দিয়া, যিটো হয় ইনচেনিটি, মানে পাগল, বদহজম, ইনডাইজেশ্যন, ড্ৰপচি বুলি এটা ৰোগ থাকে না, গেছ আৰু হেৰিয়াৰ পেট ঢিলা হোৱা, পানীত ডুবা, ড্ৰনিং ইন ৱাটাৰ, পেটৰ যিকোনো ৰোগ হৈ গ'ল, বদহজমি হৈ গ'ল, হজম শক্তি কম হোৱাটো, মুখ লগা, মানে নজৰ দোষ, মুন ডিফেক্ট থাকিলে। আৰু যদি লোৱাৰ মাউণ্ট অফ মুন ডিফেক্ট থাকে, লোৱাৰ মাউণ্ট অফ মুন যদি হেৰি হয়, তেতিয়াহ'লে সেইবিলাকৰ প্ৰস্ৰাৱৰ ৰোগ, মানে ইউৰিনেৰী প্ৰব্লেম, ডায়েবেটিছ, হে না, কিডনী, ব্লেডাৰ প্ৰব্লেম, প্ৰস্ৰাৱ মোনাৰ ৰোগ। যদি মাইকী মানুহ হয় তেতিয়াহ'লে জৰায়ু সমস্যা, তাৰমানে জনন ইন্দ্ৰিয় পৰিচালনা যিটো হয় সেই তাৰ দ্বাৰা হয়। কিয়নো তাত ইউটেৰাছ আৰু জননাংগৰ যিটো চাইল্ড প্ৰডাকশ্যনৰ যিটো ওমেনৰ কথা হ'ল, তাৰ কথা হৈছে কি যে ২৭ দিনৰ পিছত মাহেকীয়া হোৱাৰ যিটো প্ৰক্ৰিয়া, সেইটো চন্দ্ৰৰ ১২ ৰাশিত ২৭টা নক্ষত্ৰত একবাৰ ট্ৰেনজিট যেতিয়া হয়, তেতিয়া তাত যেতিয়া আকৌ পুনৰ অশ্বিনীত আহে ২৮ দিনৰ পৰে, তেতিয়া মাহেকীয়া হয়। গতিকে চন্দ্ৰৰ লগত ট্ৰেনজিটৰ লগত কনষ্টেলেশ্যনত ২৮ দিনত যিটো হোৱাৰ প্ৰচেছটো, ইয়াৰ লগত এটা ঠিক হয়। আজ के लिए इतना ही।